জীৱনটো নিজৰ, ভাল বেয়া বিবেচনা কৰিব পৰা বিবেক এটা মোৰো আছে। আনে মোৰ বিষয়ে কি ভাবে কি নাভাবে সেয়া মই নাজানো, কিন্তু এটাই জানো, জীৱনটো যে একান্তই নিজৰ ব্যক্তিগত, সেইবাবে নিজৰ মতেই চলিম। বয়স যিমানেই বাঢ়িছে দায়িত্ববোৰো সিমানেই বাঢ়িছে। এই যে দায়িত্ববিলাকে কেতিয়াবা শুবলৈকে নিদিয়ে। সকলোকে সুপ্ৰভাত জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা অকণমান সোনকালে উঠিলোঁ, মানে 4:30টাত উঠিলোৱেই। কেলৈ উঠিছোঁ অলপ পিছত গম পাব বাৰু। গা পা ধুই ফুৰিবলৈ বুলি ৰাস্তালৈ অকণমান ওলাই আহিলোঁ। ৰাতিপুৱাৰ এই সময়কণ সঁচাই দেই বৰ ভাল লাগে। চাওকচোন পৰিৱেশটো কিমান ধুনীয়া লাগিছে। ভাবিলোঁ ভিডিঅ' অকণমান কৰি থওঁ, সেয়েহে ভিডিঅ' কৰি ৰাখি থলোঁ। ঘৰলৈ আহি দেখোঁ মইনা কলিজাটো শুই আছে। ভাবিলোঁ কেক এটা আইচিং কৰিবলগীয়া আছে, আইচিং কৰি লওঁ। আৰু কেকটো বনাবৰ কাৰণেতো মই ইমান সোনকালে উঠিছিলোঁ। কেক বেচটো পিছে কালি ৰাতিয়ে বনাই থোৱা দেই, আপোনালোকক দেখুৱাম বুলিয়ে মই অকণমান ভিডিঅ' কৰি ৰাখি থৈছিলোঁ। দেখিছেনে কেকটো কিমান ধুনীয়া হৈছে। এতিয়া মই কেকটো আইচিং কৰিছোঁ দেই। এই গৰমৰ দিনকেইটাত যে ক্ৰীমখিনি গলি যায়, সেইকাৰণে কেকটো আইচিং কৰিবলৈ বিৰাট দিগদাৰ হয়। সেইকাৰণে মই কেকৰ আইচিং সদায় ৰাতিপুৱাই কৰোঁ। কাৰোবাক যদি কেক লাগে মোক অৰ্ডাৰ দিব পাৰিব দেই, একদম ঘৰত দি অহালৈকে দায়িত্ব মোৰ। ফুলকেইবাৰ আগতীয়াকৈ বনাই মই ফ্ৰিজত ৰাখি থৈছিলোঁ। কেনেকুৱা লাগিছে মোক জনাবচোন দেই। কেকটোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি জনাবচোন দেই। কেকটো বনাই লৈ এয়া ৰঙা চাহ একাপ খাই ল'লোঁ। এইফালে আকৌ আমাৰ মইনা কলিজাও উঠিলেই নহয়। শুই উঠিয়েই দেখিছেনে আইতাকৰ লগত কুকুৰাক চাউল দি আছে। ল'ৰাকো গা পা ধুৱাই মেলি জলপান অকণমান খুৱাই ল'লোঁ। কৈছিলোঁ নহয় কেকটো দিয়া দায়িত্ব মোৰেই। এয়া দেখিছেনে কেক দিবলৈ ওলালোঁ। কেকটো দি আহোঁতে ইমান যে ভোক লাগিলে, আহিয়ে ভাত খাই ল'লোঁ। আৰু এইফালে দেখিছেনে মায়ে দুপৰীয়াৰ কাৰণে মাছ বাচিছে আৰু ল'ৰাটোৱে কিমান আমনি কৰি আছে। মাছখিনি চুবলৈ নিদিয়াৰ কাৰণে আইতাকক মাৰিছে দেখিছেনে। মুঠতে আজিকালি চবতে উস্তাদি। আমাৰ আকৌ মইনা কলিজাটোৱে ভাত খাব পৰা হ'ল নহয়, সেয়েহে ভাবিলোঁ আজি কাঁহী এখন উলিয়াই লওঁ। কয় নহয় অধিক মাছত বগলী কণা, ঠিক ময়ো তেনেদৰে কোনখন কাঁহী উলিয়াই লওঁ ধৰিবই পৰা নাই। শেষত যেনিবা এইখন কাঁহীকে উলিয়াই ল'লোঁ দেই। দুপৰীয়া ভাত পানীকেইটা বনাই মেলি খাই বৈ অকণমান শুই ল'লোঁ। শুই উঠোঁতে আকৌ সন্ধিয়াই হ'লগৈ। সন্ধিয়া আকৌ চাহ খোৱাৰ নিয়ম এটা আছেই নহয়, সেয়ে বোলো ৰঙা চাহ একাপকে খাই লওঁ। আজি আকৌ চাহৰ লগত চিংৰা আছে দেই। মাহঁতে আকৌ চিংৰা এটাকে ভাগ কৰি খাইছে। চিংৰাটো দেখি আকৌ ল'ৰাটোও হাত মেলিছে। সকলোৱে মিলি সন্ধিয়া চাহকাপ খাই ল'লোঁ। চাহকাপ খাই ৰৈ নাথাকি নিজৰ কামত লাগিলোঁহি। ব্লাউজ এটা চিলাবলগীয়া আছিলে, ভাবিলোঁ ব্লাউজৰ পিচটোকে কাটি লওঁ। সেই ভাবি এয়া ব্লাউজৰ পিচটো কাটি ল'লোঁ। ব্লাউজৰ পিচটো কাটি শেষ কৰোঁ মানে 8টামানেই বাজিলে। ভাবিলোঁ ভাতকেইটাকে বনাই লওঁ। এয়া ভাত পানী বনাই মেলি খাই বৈ লওঁ মানে 10টাই বাজিলে। আৰু আজি আমাৰ ভাতৰ থালিত আছিলে লোকেল চিকেন ফ্ৰাই কৰিছিলোঁ, আৰু এইফালে পটল ফ্ৰাই, উখোৱা চাউলৰ ভাত আৰু দাইল আছিলে দেই। আৰু কাপোৰযোৰ চিলালোঁ, কেনেকুৱা লাগিছে জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।